চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বিসংগতিপূৰ্ণ কামৰ ফল জলমগ্ন হ'ল কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। নিশাৰ মুখলধাৰ বৰষুণৰ প্ৰভাৱত প্ৰতিটো কোঠাত সোমাল পানী। পুৱাৰে পৰা পানী উলিয়াই ভাগৰিছে চাফাই কৰ্মী। দৃশ্য চাওক যোৰহাট জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ স্বাস্থ্য কেন্দ্ৰৰ অৱস্থা। এয়া চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পানী ওলাই যোৱা পথসমূহ বন্ধ কৰি দিয়াৰ পৰিণতিত এনে হোৱা বুলি অভিযোগ কৰিছে। ৰাতি বৰষুণ জাগাত দবাত বৰষুণ জাগাত ড্ৰেইন চিষ্টেমটো ঠিক নাই হ'লে পানীটো আমাৰ হস্পিটেল ৰৈ যায়। সব ৰুমত সকলো ৰুমত প্ৰায় ৰুমতে সোমালে। আমি 6টামান বজাৰ পৰা এইটো ড্ৰেইনটো চাফা কৰি আছোঁ। এই আপোনাৰ হেৰিটো সেই হস্পিটেলখন চাফা কৰি আদায় কৰিব পৰা নাই। কিবা কিবি তিতিলে নেকি? তিতাটো তেনেকৈ নাই, কিন্তু চব ওপৰতে আছে যে বস্তু গপ চব আলমাৰিতে থাকে। সেইকাৰণে তিতা নাই, বহি চহি টেবুলতে আছে। কিন্তু এই আপোনাৰ পানীটো মানে ওলাই যাব পৰা নাই। ফ'ৰলেণ্ডৰ ড্ৰেইন চিষ্টেমটোৰ কাৰণে পানী মাটি সোপা দি গোটেইখন ভেটি থৈ দিছে পানীটো। যেনিবা দি যাব পৰা নাই পানীটো, বৰষুণৰ পানীটো ইয়াতে ৰৈ আছে। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।